মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন এই ভিডিঅ'টোলৈ স্বাগতম। আজি আমাৰ এই ভিডিঅ'টোত আমি কি আৰম্ভ কৰিম চোৱা, উৎপাদক বিশ্লেষণ। ঠিক আছে, উৎপাদক বিশ্লেষণটো কি আছিলে চোৱা, আমাৰ কিবা এটা বস্তু তাৰ যিকোনো দুটা উৎপাদকৰ পূৰণফল যদি কোনোবা এটা সংখ্যাক যদি তাৰ কোনোবা দুটা উৎপাদকৰ পূৰণফলৰ সমান হয়, ঠিক আছে, তেতিয়াহ'লে তাকে কি কোৱা হ'ব, উৎপাদক বিশ্লেষণ। এটা আমি পাইছিলো। অৰ্থাৎ তোমালোকে এই বস্তুটো কিছুমান মৌলিক গণিতৰ পাৰ্ট 2 যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো তোমালোকে চালে তাত পাই যাবা। ঠিক আছে, এতিয়া ইয়াত চোৱা, সাধাৰণতে আমি আগতে উৎপাদক বিশ্লেষণটো কি পাইছিলো, চাপোজ ধৰ কিবা এটা সংখ্যা আমি লৈছো, ধৰি লও আমি 6 লৈছো, 6ৰ উৎপাদক আমাৰ কি কি আছে, 1 আছে, 2, 3 আৰু 6 এই চাৰিটা আছে, হয়নে? এতিয়া ইয়াৰ পৰা কোনোবা দুটা উৎপাদকৰ পূৰণফল যদি আমাৰ 6ৰ সমান হয়, তেতিয়াহ'লে তাকে কি কোৱা হ'ব, উৎপাদক বিশ্লেষণ। এতিয়া চাপোজ ধৰা আমি 1 আৰু 2 এই দুটা পূৰণ কৰো, কি হ'ব, 1 আৰু 2, 1 into 2 কৰিলে হ'ব 2। চ' 2 টো আমাৰ 6ৰ সমান হোৱা নাই, গতিকে এইটো কি নহয়, এইটো আমাৰ উৎপাদক বিশ্লেষণ নহয়। 2 into 3 যদি কৰো কিমান হ'ব, 6। 2 into 3 equal 2 into 3 equal to 6 হয় না? এইটো হৈছে এটা আমাৰ উৎপাদক বিশ্লেষণ। আৰু এটা লিখো যদি আমি কি হ'ব, 1 into 6 equal to কিমান হ'ব, 6। এইটো হৈছে আৰু এটা উৎপাদক বিশ্লেষণ। বুজি পালা? এতিয়া চোৱা, এইবোৰ হৈছে আমাৰ এটা সাধাৰণ উৎপাদক আৰু উৎপাদক বিশ্লেষণ। ঠিক আছে, এতিয়া ইয়াত আমি কি পঢ়িম চোৱা, আৰু এটা কথা মনত ৰাখিবা, আমাৰ 1 যিকোনো এটা সংখ্যাৰ উৎপাদক হ'ব। ঠিক আছে, আৰু এটা সংখ্যাটো নিজে নিজৰ এটা উৎপাদক সদায় হ'বই, এই কথাবোৰ মনত ৰাখিবা। এতিয়া ধৰি লও আমি বেলেগ কিবা এটা সংখ্যা লৈছো 2xy, তাৰমানে আমাৰ বীজগণিত সংখ্যা যিবোৰ আছে সেইবোৰৰ উৎপাদক বিশ্লেষণ কি হ'ব। ইয়াত আমাৰ উৎপাদক কি আছে, 2 আছে, x আছে, y আছে, তিনটা আছে, হয় না? সিহঁতৰ উৎপাদক বিশ্লেষণ কি হ'ব চোৱা, 2 into xy equal to কি হ'ব, 2xy হ'ব, হয় না? 2x into y equal to কিমান হ'ব, 2xy, আকৌ 2y into x equal to কিমান হ'ব আমাৰ 2xy, একেই কথা। তাৰমানে এই এটা সংখ্যাৰ কাৰণে আমাৰ উৎপাদক বিশ্লেষণ কেইটা ওলাল, এটা, দুটা, তিনটা। বুজিব পাৰিছা? এইবোৰ কথা তোমালোকে মনত ৰাখিব লাগিব। এতিয়া যদি আমি অনুশীলনী R4 আৰম্ভ কৰো, ইয়াত যিকেইটা বস্তু আছে এইকেইটা বস্তু তোমালোকক ভালকৈ বুজাই দিলে তোমালোকে বুজি পাই যাবা। ঠিক আছে, এইটো টপিকৰ ওপৰত আমাৰ কি কি বস্তু কৈছে। তো অনুশীলনী R4 কুৱেশ্যন নম্বৰ 1 টো চোৱা, আমাৰ কি আছে, সাধাৰণ উৎপাদক উলিওৱা। এতিয়া দুটাকে আমাৰ পদ দিয়া থাকিব, আৰু সিহঁতৰ ভিতৰত আমাৰ কিবা সাধাৰণ উৎপাদক কি আছে উলিয়াব লাগে। এক নম্বৰ কি আছে আমাৰ 14pq আৰু 28p স্কয়াৰ q স্কয়াৰ। এই দুটাৰ পৰা সাধাৰণ উৎপাদক আমাৰ কি আছে, এইটো কেনেকৈ উলিয়াব লাগে তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 1 টো আমাৰ কি আছে, 14pq, 28p স্কয়াৰ q স্কয়াৰ, এইটো আছে, হয় না? এইটো আছে একেটা আমি উৎপাদক সাধাৰণ উৎপাদক কিদৰে উলিয়াম। প্ৰথমতে কি আছে আমাৰ ইয়াত কি আছে, 14pq, এইটো যদি ভাঙি দিও কি হ'ব, 2 into 7 into p into q, এইটো হ'ব, হয় না? আৰু যদি আমি লিখো 28p স্কয়াৰ q স্কয়াৰ, এইটো আমাৰ কি হ'ব, 28 মানে কি 2 into 7, এইটো হ'ব, into p স্কয়াৰ মানে p into q স্কয়াৰ মানে q into q, একেটা। ঠিক আছে, সো এতিয়া আমাৰ ইয়াত কমন কি আহিব, 2, এইফালে আৰু কমন আহিব এটা 7। ঠিক আছে, এইফালে আহিব এটা আমাৰ p, এইফালে আহিব এটা q। বুজি পালাম? এতিয়া চোৱা, ইয়াত আমাৰ কি হয়, গতিকে আমি লিখিম, গতিকে সাধাৰণ উৎপাদক আমাৰ কি হ'ব, সাধাৰণ উৎপাদক ইকুয়াল টু 2 into 7 into p into q। কিমান হ'ব এতিয়া, 2 into 7 মানে 14, p মানে কিমান হ'ব, 14pq। ঠিক আছে, এইটো হৈছে কি আমাৰ সাধাৰণ উৎপাদক। ঠিক আছে, এইদৰে আমাৰ সবকেইটা উলিয়াব লাগিব। এতিয়া চোৱা, আমাৰ কুৱেশ্যন নম্বৰ 2 টো কি হ'ব, প্ৰথমটো আমাৰ কি আছে, 16x³ - 4x² আৰু পিছৰটো আছে 32x। ঠিক আছে,
সো এতিয়া আমি এইকেইটা আমি কিদৰে কৰিম 16x কিউব minus 4x স্কয়াৰ হেইটো পৰা আমি কি কমন ল'ব পাৰো হে কমনটো আমি লৈ লম দুটাৰ পৰা 4 এটা কমন ল'ব পাৰিম হয়নে সো 4 টো কমন লৈ লম আৰু কি কমন ল'ব পাৰিম x স্কয়াৰ এটা কমন ল'ব পাৰিম তো কমন ল'লে কিমান থাকিব ইয়া থাকিব কিমান 4x minus 1 থাকিব ঠিক আছে ইয়াত কি থাকিব 4x আৰু ইয়াত থাকিব কি অকল -1 ঠিক আছে এটা এইখিনিৰ পৰা সো আমি আৰু কি কৰিব পাৰিম 4 মানে কি আমাৰ কি হ'ব 2 into 2 into x স্কয়াৰ মানে কিমান হ'ব x into x এটো হ'ব হয়নে আৰু ব্ৰেকেটৰ ভিতৰত কি আছে আমাৰ 4x minus 1 ঠিক আছে এতিয়া সো আমাৰ নেক্সট কি আছে আমাৰ 32x মানে কিমান হ'ব 32 ৰ মৌলিক উৎপাদকীকৰণ কি হয় আমি কি জানো এফালে ইয়াত লিখি দিও তেতিয়ালে সুবিধা হ'ব 2 into 2 into 2 into 2 into 2 পাঁচটা 2 পূৰণ হয় হয়নে 32 মানে এফালে আৰু এটা x আছে ঠিক আছে তো 32x হল 32x আমি এনেদৰে ভাঙি দিছো এতিয়া হেতৰ পৰা কি কি কমন পাম ইয়াত 2 এটা কমন পাইছো এফালে আৰু এটা 2 কমন পাইছো ঠিক আছে এফালে এটা x এটা কমন পাইছো সো এতিয়া আমি কি গম পালো গতিকে সাধাৰণ উৎপাদক আমাৰ কি হ'ব সোৱা সাধাৰণ উৎপাদক ইকুয়াল টু কি হ'ব আমাৰ ইয়াৰ পৰা কি আছে দুটা 2 কমন আহিছে আৰু এটা x কমন আহিছে সো এটা কিমান হ'ব 2 into 2 মানে 4 4 into x মানে কিমান হ'ব আমাৰ 4x ঠিক আছে আমাৰ এইখিনি হয়তো মনত ৰাখিবা ইয়াত আমাৰ যেটো সংখ্যা থাকিব এই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণ কৰি দিবলৈ চেষ্টা কৰিবা তেতিয়াহলে তোমালোকৰ কাৰণে কি হ'ব সুবিধাজনক হ'ব ঠিক আছে আৰু এনেকুৱা যিকেইটা থাকিব তেনেকুৱা ক্ষেত্ৰত সদায় কি কৰিবা আগতে কি কমন ল'ব পাৰা যে তাৰ পৰা এই কমনটো লৈ লবা বাহিৰত ঠিক আছে এটা 3 নম্বৰটো সো কি আছে আমাৰ 3 নম্বৰটো আছে 20 pq, 30 qr, 40 rp এটা মানে আমাৰ তিনটা আছে ঠিক আছে তিনটাৰ কাৰণে কিদৰে কৰিবা সোৱা প্ৰথমতে কি আছে আমাৰ 20 pq 20 মৌলিক উৎপাদকীকৰণটো কি হ'ব আমাৰ 2 into 2 equal to 4 4 into 5 তাৰ মানে 2 into 2 into 5 এটো হল ঠিক আছে তাহলে into p into q এটো হল নেক্সট আছে আমাৰ কি 30 তো 30 q r 30 মানে কি হ'ব আমাৰ 2 into 3 6 into কিমান হ'ব 5 ঠিক আছে তাৰমানে 6 into 5 মানে হ'ব 30 2 into 3 into 5 30 মৌলিক উৎপাদকীকৰণটো সেটো এফালে আছে এটা q into r ঠিক আছে আৰু এটা কি আছে আমাৰ 40 rp এতিয়া সোৱা 40 মানে কি হ'ব আমাৰ 2 into 2 4 4 into 2 কিমান হ'ব 8 8 into 5 তাৰ মানে 2 into 2 into 2 into 5 এইটো আছে 40 মৌলিক উৎপাদকীকৰণ আৰু এফালে আমাৰ কি আছে r into p ঠিক আছে এতিয়া সো হেতৰ তিনিটাৰ ভিতৰত আমাৰ কি কমন আহিছে এফালে আমাৰ 2 এটা কমন আহিছে ঠিক আছে এফালে 5 এটা কমন আহিছে আৰু কিবা কমন আহিছে না ইয়াত নাই সো এটা আমাৰ ইয়াত p ইয়াত আছে আৰু ইয়াত আছে মাজৰটোত নাই q ইয়াত আছে তলৰটোত নাই r ইয়াত আছে ওপৰটোত নাই গতিকে হেতৰ ভিতৰত আমাৰ হেকেটা কমন নাহে ঠিক আছে সো এতিয়া আমি কি কৰিম সাধাৰণ উৎপাদক ইকুয়াল টু কি হ'ব 2 into 5 equal to কিমান হ'ব 10 বাস এইখিনি হ'ব আমাৰ সাধাৰণ ঠিক আছে এটা 4 নম্বৰটো সো আমাৰ কি আছে প্ৰথমতে কি আছে আমাৰ 3x square y cube এটা আমি ভাঙি দিও কি হ'ব 3 টো কোনো ভাঙিব নোৱাৰি 3 টো 3 থাকিব into x square মানে কিমান হ'ব x square মানে কিমান হ'ব x into x ঠিক আছে into y cube মানে y into y into y ঠিক আছে এফালে নেক্সট আমাৰ কি আছে 10x cube y square
ঠিক আছে এই তোমাৰ কি হ'ব 10 মানে কি 2 into 5 into x cube আছে তোমাৰ x into x ঠিক আছে into y square মানে কিমান হ'ব y into y তাৰপিছত নেক্সট আমাৰ কি আছে 6x square y square z square 6 মানে কি হ'ব 2 into 3 into x square মানে কিমান হ'ব x into x into y into y ঠিক আছে নেক্সট আছে আমাৰ কি into z এতিয়া চোৱা আমাৰ হেতু প্ৰতি কি কমন আহে সংখ্যা ইয়াত আছে 3 বেলেগ ইয়াত আছে 3 মাজত নাই 2 ইয়াত আছে মাজত নাই এই ওপৰটোত নাই ঠিক আছে গতিকে আমাৰ এইকেইটা সংখ্যা কোনো কমন নাই ইয়াৰ ভিতৰত আমাৰ খালি চলক কেইটা কমন আহিব ঠিক আছে এই x এটা কমন আছে এইফালে আমাৰ আৰু এটা x কমন আছে আৰু কিবা x কমন আছে না নাই এতিয়া নেক্সট আমাৰ y কেইটা কমন আছে y এইফালে এটা আছে আৰু কৰবাত আছে না আৰু এটা আছে এইকেইটা ঠিক আছে বেলেগ আৰু ইয়াত কোনো বস্তু কমন নাই সো এতিয়া আমি কমন সাধাৰণ কি লিখিব পাৰিম গতিকে সাধাৰণ উৎপাদক ইকুৱেল টু কি হ'ব আমাৰ x into y into y x into x মানে কিমান হ'ব x square y into y মানে y square মানে x square y square এইখিনি হ'ব আমাৰ সাধাৰণ উৎপাদক ঠিক আছে যে কোৱেশ্চন নম্বৰ 2 চোৱা কি কৈছে উৎপাদক বিশ্লেষণ কৰা এই গুটেকিটা আমাৰ মান কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগে ঠিক আছে এটা উৎপাদক বিশ্লেষণ কি দৰে কৰে ইয়াত যে আমি অকমান 16x cube - 4x square এইটো যেনেকৈ কৰিছিলো প্ৰায় অকমান তাৰ নিচিনা তোমালোকে চালে বুজি পাই যাবা ঠিক আছে কোৱেশ্চন নম্বৰ 2 1 কি আছে চোৱা 4a square plus 8a cube ঠিক আছে এটা হিয়তৰ পৰা আমাৰ কি কৰিব লাগিব প্ৰথমতে কি কমন হয় কমন লব লাগিব যেতিয়া কমনটো লবলৈ কাৰবাৰ হয়তো অসুবিধা হ'ব পাৰে সো তোমালোকে কি কৰিবা ইয়াত 4 আছে 4 into a square লিখা প্লাস 8 মানে কি 2 into 4 আমি লিখিব পাৰিম হয় না into a cube মানে কি a square into a এনেকৈ লিখিব পাৰিম ঠিক আছে মন ৰাখিবা a into a square এনেকৈ লিখিব পাৰো আৰু a cube মানে কি হ'ব তিনটা a পূৰণ হ'ব দুটা একেলগে কৰি a square ৰাখি থৈছো ঠিক আছে এটা আমাৰ সহজ হৈ যায় অকমান উলিয়াবলৈ এতিয়া চোৱা আমি কি কমন পাইছো ইয়াৰ পৰা 4 এটা কমন পাইছো হয় না সো 4 এটা লোৱা ঠিক আছে a square আছে a square লোৱা তেতিয়া ইয়াত বাকি কি থাকিল ইয়াত আমাৰ থাকিল একো নাই মানে 1 আছে প্লাস ইয়াত থাকিল 2 into a square টো গুচি গ'ল 2 into a থাকিল তাৰ মানে 2a ঠিক আছে সো এইটো হৈছে কি আমাৰ উৎপাদক বিশ্লেষণ আৰু ইয়াত আমাৰ কি হ'ব 4 মানে কি 2 into a square মানে a into a whole into 1 plus twice a ঠিক আছে এইখিনি হ'ব এই বস্তুখিনি আমাৰ এইখিনি নকৰিলে চলি যায় ঠিক আছে অকল এইখিনিলৈকে ৰাখি থলে হৈ যাব বুজি পালানে ইমানখিনি মই কৰিলেও কৰিব পাৰো কিন্তু ইমানখিনি ৰাখিলে হৈ যায় তেতিয়া এনে আমি হেতু নকৰো ঠিক আছে এতিয়া মোৰ 2 নম্বৰটো কি আছে চোৱা 7x square y minus 21x y square ঠিক আছে যেহেতু আমাৰ কি কমন আহিব চোৱা 7x square y minus 21x y square এই দুটাৰ পৰা কি কমন আহিব প্ৰথমে 7 এটা কমন আহিব ইয়াৰ পৰা এটা x কমন আহিব দুটাৰ পৰা আৰু এটা y কমন আহিব ইয়াত কি থাকিব 7 টো কমন গুচি গ'ল থাকিল কি 1 x square পৰা x গুচি গ'ল এটা x থাকিল ঠিক আছে এইফালে y টো গুচি গ'ল ঠিক আছে 21 মানে কি 21 পৰা 7 কমন গ'ল মানে কিমান হ'ব 21 পৰা 7 হৰণ কৰা কিমান থাকিব কিমান হ'ব 3 ঠিক আছে 3 into এইফালে x টো গুচি গ'ল আৰু y পৰা এটা y গুচি গ'ল থাকিল এটা y ঠিক আছে সো আমাৰ কমন কি হ'ব আমাৰ উৎপাদক বিশ্লেষণ আমাৰ ইমানখিনি হ'ব 7x whole into x minus 3y এটা 3 নম্বৰটো সো আমাৰ কি হ'ব দিয়া 3 নম্বৰটো কি আছে আমাৰ a square bc plus ab square c
প্লাছ এ বি চি স্কুৱেৰ এইটো আছে তো সিহঁতৰ পৰা এতিয়া আমি কি কমন ল'ব পাৰো চোৱা এ বি চি ইয়াৰ পৰা এটা এ কমন আহিব চৰ পৰা এটা এটা এ কমন আহিব ইয়াৰ পৰা এটা বি কমন আহিব চবৰ পৰা বি এটা কমন আহিব চবৰ পৰা আকৌ চি এটা কমন আহিব তেতিয়াহ'লে ইয়াৰ পৰা এটা এ গুচি গ'ল এটা এ ইয়াত থাকিল বি চি টো গুচি গ'ল ঠিক আছে ইয়াৰ পৰা এ গুচি গ'ল বি দুটাৰ পৰা এটা বি গুচি গ'ল আৰু এটা বি থাকিল প্লাছ আছে প্লাছটো দি ল'বা চি টো গুচি গ'ল ঠিক আছে ইয়াৰ পৰা এ গুচি গ'ল বি গুচি গ'ল চি দুটাৰ পৰা এটা গুচি গ'ল আৰু এটা চি থাকিল তাৰমানে এইটো হৈছে কি আমাৰ উত্তৰটো বিক্লন ইয়াত আকৌ কৈছো এ স্কুৱেৰ বি চি ইয়াৰ পৰা আমাৰ দুটা ইয়াৰ পৰা এটা ওলাই দিলো আৰু এটা এ থাকিল আৰু বি চি দুটা ওলাই দিলো ঠিক আছে ইয়াৰ পৰা এ গুচি গ'ল দুটা বিৰ পৰা এটা বি থাকিল আৰু এটা বি গুচি গ'ল এটা চি গুচি গ'ল ঠিক আছে আৰু এই এ বি চিৰ পৰা আমাৰ কি হ'ব এম ওলাই আহিল বি ওলাই আহিল দুটা চিৰ পৰা এটা চি থাকিল আৰু এটা চি ওলাই আহিল ঠিক আছে এনেকে আমাৰ সাধাৰণ লৈ ল'লে বাছ সিহঁতৰ উৎপাদক বিক্লন হৈ যাব নেক্সট আমাৰ 4 নম্বৰটো কি আছে 4 নম্বৰটো a কিউব মাইনাস a স্কয়ার b স্কয়ার ঠিক আছে এতিয়া সো এটা আমি কিদৰে কৰিম a কিউব মাইনাস a স্কয়ার b স্কয়ার ইয়াৰ পৰা কি কমন ল'ব পাৰিম ইয়াত a কিউব আছে ইয়াত আছে a স্কয়ার তাৰমানে a স্কয়ার তো ইয়াতো আছে সো আমি a স্কয়ার টা কমন লৈ লওঁ ঠিক আছে ইয়াত কি থাকিব এটা থাকিব মাইনাস ইয়াৰ পৰা a স্কয়ার গুচি গ'ল থাকিল কি ডাইৰেক্ট b স্কয়ার তাৰমানে a স্কয়ার হোল ইনটু a মাইনাস b ইমানখিনি একদম সহজ একেটা এতিয়া চোৱা 3 নম্বৰ কেটা কি কৈছে এইকেটা গৈছে যে উৎপাদক বিশ্লেষণ কৰা ঠিক আছে খালি ইয়াত অকমান কোৱেশ্চনবোৰ কি আছে বেলেগ ধৰণে আছে আগত আমাৰ দুটা বা তিনটাকে এই কি আছিল পদ আছিল এটা আমাৰ কি আছে চাৰিটাকে পদ আছে এইকেটা আমি কিদৰে কৰিম ঠিক আছে এইকেটা একদম সহজ তোমালোকে চালে বুজি পাই যাবা তো কোৱেশ্চন নম্বৰ 3 এক নম্বৰ কোৱেশ্চনটো কি আছে চোৱা যে x স্কয়াৰ প্লাস xy প্লাস 6x প্লাস 6y এইটো আছে হয় না ইয়াত কি কৰিবা তোমালোকে প্ৰথম দুটা এটা ভাগ কৰি দিবা আৰু লাষ্টৰ দুটা এটা ভাগ কৰি দিবা ঠিক আছে এইটো ভাগৰ পৰা কি কমন আহে এটা কমন লৈ লোৱা এই দুটা ভাগৰ পৰা কি কমন আহিব আমাৰ এটা x কমন আহিব থাকিব কি ইয়াত থাকিব দুটা x ৰ পৰা এটা x কমন গুচি গ'ল আৰু এটা x থাকিল প্লাস ইয়াৰ পৰা x টো কমন গুচি গ'ল থাকিল y ঠিক আছে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো প্লাস 6 এটা কমন ললো থাকিব কি x প্লাস y হয় না এতিয়া সো ইয়াতো ব্র্যাকেটেৰ ভিতৰত আমাৰ কি আছে x প্লাস y ইয়াতো ব্র্যাকেটেৰ ভিতৰত কি আছে আমাৰ x প্লাস y সো এটা আমি কি কৰিম আকৌ x প্লাস y এটো আমি কমন লৈ লম এই ডাইটেম প্লাস নহয় x প্লাস y কমন লৈ লম তেতিয়ালে কি থাকিব হোল ইনটু ইট কোনো প্লাস মাইনাস নহয় হোল ইনটু ইয়া থাকিব কি x এফালে আছে প্লাস 6 ঠিক আছে এটো আমাৰ থাকিব বুজি পারা না x প্লাস y হোল ইনটু x প্লাস 6 আমাৰ এটো হৈ গল কি উত্তৰটো বিক্লন ঠিক আছে এটা 2 নম্বৰটো সো আমি কি দৰে কৰো 2 নম্বৰটো কি আছে আমাৰ xy plus x xy plus x plus y plus 1 ইয়াতো ঠিক একেদৰে এই প্ৰথম দুটা এটা ভাগ কৰি দিয়া লাষ্টৰ দুটা এটা ভাগ কৰি দিয়া ঠিক আছে সো কি দৰে কৰিবা চোৱা এই দুটাৰ পৰা কি কমন আহিব এটা x যদি আমি কমন লৈ লও কি থাকিব ইয়াত y plus 1 থাকিব হয় না x টো গুচি গ'ল থাকিল y x টো ইয়াৰ পৰা গুচি গ'ল থাকিব একো নাথাকে মানে 1 থাকিব প্লাস এই দুটাৰ পৰা কি কমন আহিব একো কমন নাই যে মানে 1 এটা কমন আহিব থাকিব কি y plus 1 ঠিক আছে এতিয়া সো ইয়াতো ব্র্যাকেটের ভিতৰত যি আছে হেতুটো ব্র্যাকেটের ভিতৰত একে আছে হয় না সো এতিয়া আমি কি কৰিম হিয়তৰ পৰা y plus 1 এটা আমি কমন লৈ লম ঠিক আছে তো y plus 1 টো কমন লৈ ললে আমাৰ কি থাকিব ইয়াত থাকিব x plus 1 ঠিক আছে তাৰ মানে y plus 1 হোল ইনটু x plus 1 এখিনি হৈছে কি আমাৰ উত্তৰটো বিক্লন সকলোৱে তোমালোকে বুজি পালা এই 3 নম্বৰটো সো আমাৰ কি আছে 24x square y plus 12x square minus 12x y minus 6x এইটো আছে ঠিক আছে এতিয়া সো ইয়াতো ঠিক একেদৰে প্ৰথম দুটা এটা ভাগ কৰি দিবা তাৰ পিছত লাষ্টৰ দুটা এটা ভাগ কৰি দিবা এতিয়া হিয়তৰ পৰা এনেকে আমি কি কমন ল'ব পাৰো চোৱাচোন এই 24x square y plus 12x square হিয়তৰ পৰা কি কমন আহিব 24 মানে কি ইয়াত এটা 12 কমন যাব ইয়াতো 12 এটা আছে তাৰ মানে আমি ডাইৰেক্ট ইয়াৰ পৰা 12 এটা কমন লৈ ললো তাৰ পিছত আৰু কি কমন ল'ব পাৰো ইয়াতো x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে সো x স্কয়াৰ টো কমন লৈ লম ঠিক আছে ইয়াত কি থাকিব আমাৰ y আৰু 24 ৰ পৰা 12 কমন গলে কি থাকিব 2 ইয়াত থাকিব এটা y প্লাস
12 টো কমন যাব x স্কয়ার কমন যাব থাকিব কি অকল 1 মাইনাস এটা হিয়তো দুটোৰ পৰা কি কমন আহিব আমাৰ ঠিক একেদৰে আমাৰ কি হ'ব 6x এটা কমন আহিব 6x কমন গলে কি থাকিব 12 হ'ব 6 গলে হৰণ গলে কিমান থাকিব 2 এটা x গুচল থাকিব এটা y ইয়াত মাইনাস আছে মাইনাস টো কমন লৈ ললো মাইনাস টো কমন লৈ ইয়াত কি থাকিব প্লাস ঠিক আছে মাইনাস টো মানে কমন লোৱা মানে কি কমন টো এনে আহি গল হয়নে সো ইয়াৰ আমাৰ কি হৈ যাব প্লাস কিয়নো কাৰণ এটা মাইনাস যেতিয়া আমি আকৌ মাইনাস প্লাস পূৰণ কৰিব আকৌ এটা মাইনাস হৈ যাব হয় না নহয় সো হেতু আমাৰ কাৰণে ইয়াত মাইনাস থাকিলে মাইনাস টো কমন লোৱাৰ পিছত এটা আমাৰ প্লাস থাকিব লাগিব ঠিক আছে 6x কমন গুচি গল থাকিল কি 1 ঠিক আছে এতিয়া সো ইয়াতো ব্ৰেকেটৰ ভিতৰত কি আহিল আমাৰ 2y + 1 ইয়াতো ব্ৰেকেটৰ ভিতৰত কি আহিল আমাৰ 2y + 1 হয় না সো এতিয়া আমি ইয়াত কি কৰিম সো 2y + 1 এটা কমন লৈ লম দুটা জায়গাৰ পৰা 2y + 1 এটো কমন লৈ লম কি থাকিব 12x স্কয়ার ইয়া থাকিব -6x ঠিক আছে মানে 2y + 1 হোল ইনটু 12x স্কয়ার -6x ঠিক আছে এখানে এসে কি আমার উত্তর বিক্রি হল এতিয়া আমার 4 নম্বরটো কি হবে 4 নম্বরটো আছে আমার z সরি 4 নম্বরটো আছে z - 7 plus 7xy minus xyz minus xyz ঠিক আছে এতিয়া সো ইয়াৰ পৰা আমাৰ কি হ'ব ইয়াত অকণমান এটা কাম কৰিব লাগিব প্ৰথম কিনে আছে আমাৰ z - 7 আছে এটো থাকক ইয়াত আমি কি কৰিম xyz এখিনি আগত লিখিম minus xyz এখিনি আগত লিখিম আৰু plus 7x এটো পিছত লিখিম plus 7x y 7xy এখানে আমি পিছত লিখিম ঠিক আছে এতিয়া সো হেতৰ পৰা আমাৰ কি কমন আহিব একো কমন নাই যেমান 1 এটা কমন আহিব থাকিব কি z - 7 হল হেতৰ পৰা কি কমন আহিব সো ইয়াত x আছে ইয়াত x আছে x এটা কমন আহিব ইয়াত y আছে ইয়াত y আছে কি আমাৰ xy মানে সম্পূৰ্ণকৈ -xy এটা কমন আহিব তো -x কমন আহিলে ইয়াত কি থাকিব আমাৰ z ঠিক আছে আৰু ইয়াত প্লাস আছে প্লাস মানে কি মাইনাস এটা কমন আহি গল তেতিয়ালে ইয়াত মাইনাস দিব লাগিব যেতিয়া মাইনাস মাইনাস এটা আকৌ প্লাস হয় সো ইয়াত মানে কি মাইনাস হ'ব থাকিব কি ইয়াত 7 ঠিক আছে z - 7 এতিয়া সো দুইটা জায়গাতে আমাৰ z - 7 টো কমন আছে না আছে সো আমি z - 7 এটা কমন লৈ লম আমাৰ কি হ'ব হোল ইনটু ইয়াত থাকিব 1 মাইনাস থাকিব xy ঠিক আছে এইখিনি আছে কি আমাৰ উত্তৰটো বিক্ৰী হ'ল আশা কৰো সকলোৱে তোমালোকে এইখিনি বুজি পালা তো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4 টো কি আছে চাও তো কোৱেশ্চন নম্বৰ 4 টো চোৱা কি কৈছে আমাৰ উত্তৰগত প্ৰকাশ কৰা মানে উত্তৰটা বিশ্লেষণ কৰা তাৰ নিচিনা প্ৰায় একে হৈ যায় ঠিক আছে এতিয়া চোৱা এইকেইটা আমি উত্তৰগত কিদৰে প্ৰকাশ কৰিব পাৰিম এটা হৈছে আমাৰ সূত্ৰমতে আমি কৰিব পাৰিম আৰু নহলে আমি মধ্যপদ ভাঙি উত্তৰটা বিশ্লেষণ কৰি দিলে আমি তেনেকৈ কৰিলে হৈ যাব ঠিক আছে 4 নম্বৰত মুঠ কেইটা কোৱেশ্চন আছে এফালে আছে 6টা এফালে আছে আৰু 4টা মুঠ 10টা আছে ঠিক আছে এতিয়া চোৱা এইকেইটা কেনেকৈ কৰিব লাগে Question number 4 or 1 কি আছে আমাৰ 4x square plus 12x plus 9 এতিয়া চোৱা এটা আমি সূত্ৰমতে প্ৰকাশ কৰিব পাৰিম ঠিক আছে সূত্ৰমতে কিদৰে কৰিম যে সূত্ৰমতে কৰিব গলে এটা হয়তো কাৰোবাৰ অকমান অসুবিধা হ'ব পাৰে তাৰপৰা মই দেখুৱাই দিম যদি কোনোবা বুজি পাই যায় তেতিয়াহলে কৰি লবা আৰু নহলে মই প্ৰথমতে মধ্যপদ ভাঙি কিদৰে কৰিব লাগে হেতু আমি কৰো ঠিক আছে আচ্ছা এতিয়া চোৱা আমাৰ x স্কয়ার হয় কি আছে আমাৰ 4 হয়নে আৰু ধ্ৰুবক মানটো কিমান আছে ধ্ৰুবক পদটো আছে 9 তো 4 * 9 কৰিলে কিমান হয় আমাৰ 36 কিমান হয় 36 4 * 9 কৰিলে ইকুৱেল হয় 36 ঠিক আছে এটা এই 36 ৰ উত্তৰৰ বিকলন আমাৰ কি আছে চোৱা 36 ৰ কাৰণে উত্তৰৰ বিকলন কি আছে আমাৰ 1 * 36 2 * 18 3 * 12 4 * 9 6 * 6 একেটা আছে হয় না তো মধ্যপদ আমাৰ কি আছে 12 ইয়াৰ পৰা চোন কোন দুটা উত্তৰক যোগ বা বিয়োগ কৰি আমাৰ 12 ৰ সমান হয় সো যেব 1 + 36 কৰি কিমান হ'ব 37 এটো নহয় তো 36 - 1 কৰিলে কিমান হ'ব 35 হেতুটো নহয় ঠিক আছে এনেকে সো যদি আমি 2 + 18 কৰো কিমান হ'ব 20
নহয় 18 minus 2 কৰিলে হ'ব 16 তথাপি নহয় এনে কৰি কৰি সব 6 plus 6 কৰিলে কিমান হ'ব 12 হ'ব হয়নে সো আমি হেতু লৈ লম তাৰ মানে কিমান হ'ব আমাৰ এতিয়া ইয়াত 4x square plus 6 whole into x plus 9 এই 12 এর জায়গায় আমি এই দ্বারা ভাগ করে দিলু ঠিক আছে এটা সব কি আমার 4x square plus 6 into x মানে 6x plus 6 into x মানে কি হবে 6x plus 9 ঠিক আছে এতিয়া সো ইয়াত আমাৰ কি হ'ব এই দুটাৰ পৰা কি কমন আহিব এতিয়া প্ৰথম দুটাৰ পৰা যদি আমি সো 4 আৰু 6 ৰ পৰা 2 টো এটা কমন আহিব দুটাতে x আছে তোমাৰ আৰু এটা x কমন আহিব x টো কমন ললো 4 ৰ পৰা 2 কমন গলে থাকিব 2 এটা x কমন গুছি গল আৰু এটা x থাকি গল ঠিক আছে প্লাস 6 ৰ পৰা 2 কমন গল থাকিল কি 3 x ৰ পৰা x টো কমন গুছি গল তেতিয়ালে 3 থাকিব ঠিক আছে প্লাস এটা এই দুটাৰ পৰা আমাৰ কি কমন আহিব 3 এটা কমন আহিব 3 এটা কমন গলে কি থাকিব ইয়াত 2x plus কিমান হ'ব 3 2x plus 3 ঠিক আছে এতিয়া সো ইয়াতো সব ব্র্যাকেটের ভিতর 2x plus 3 আহিল ইয়াতো সব ব্র্যাকেটের ভিতর কি আহিল 2x plus 3 আহিল ঠিক আছে 2x plus 3 দুটা জায়গাতে 2x plus 3 আছে তো 2x plus 3 টো কমন লৈ ললো ইয়াত কি থাকিব আমাৰ এতিয়া অকল 2x থাকিব প্লাস ইয়াত কি থাকিব অকল 3 সো ইমানখিনি হৈছে কি আমাৰ উৎপাদকত প্ৰকাশ কৰা হল ঠিক আছে এতিয়া সেকেন্ড মেথডটো আমাৰ কি হ'ব দ্বিতীয় পদ্ধতিটো আমাৰ কি হ'ব সোৱা কি আছিল আমাৰ 4x square plus 12x plus 9 এটো আছে হয়নে 4x square মানে আমি কি লিখিব পাৰিম 2x whole square 2 square মানে 4 আৰু x square মানে x square থাকিব হয়নে প্লাস সূত্র মতে আমাৰ কি হয় 2 into তাৰ মানে আমাৰ এটো a plus b whole square এটো ভাঙিলে কি হয় আমাৰ a square plus twice ab plus b square এটো হয় হয়নে সো আমাৰ কি হ'ব 2 whole into a এর মানে এতে কিমান আছে এর জায়গাত আছে 2x so 2x হ'ব into এতিয়া আমাৰ কি হ'ব 9 মানে কি আমি 3 স্কয়ার লিখিব পাৰিম নে হয় তেতিয়ালে b এর মান কিমান হ'ব 3 plus 3 স্কয়ার হৈ গল এতিয়া সো 2 into 2 কৰিলে 4 4 into 3 কৰিলে 12x আছে 12x হ'ব ঠিক আছে এনেকে হ'ব এতিয়া সো এটো সূত্রমতে আমাৰ পৰি গৈছে এটো সূত্রমতে পৰিলে আমি কি কৰিব পাৰো a plus b whole square তো মানে ইয়াৰ পৰা আমি কি লিখিব পাৰিম that in plus নহয় সৰি 2x plus 3 whole square আমি লিখিব পাৰিম হয় না এতিয়া 2x plus 3 whole square আমি কি জানো a square মানে কি হয় a টো দুইবাৰ পূৰণ হয় এটো বুজায় যে 2x plus 3 whole square হৈ আছে তো এটোৰ পৰা কি গম পালো যে 2x plus 3 whole into 2x plus 3 এটো হ'ব বুজি পালা গতিকে আমাৰ এনেকে কৰিব পাৰি এনেকৈ কৰিব পাৰি এনেকৈ কৰিব পাৰি এটো হলে তোমাৰ অকন ছুটি হৈ যায় আৰু এটো কৰিলে অকন কি অলপমান হেতি গলিয়া হৈ যায় বুজি পালা ইফালে আকৌ এক্সট্ৰা কে হিসাব এটা মিলাব লাগে গতিকে এটো কৰিলে অকমান কি হৈ যায় তোমালোকৰ বেছি ঝামেলা হয় বুজি পালা সো সূত্ৰমতে কৰিলে বেছি ভাল তোমালোকৰ যোনটো সুবিধা হয় তোমালোকে হেতুৱে কৰিবা ঠিক আছে আসলে কি সূত্রমতে কৰিলে বেছি ভাল সো আমি বাকি গুটি কিটা সূত্রমতে মই কৰি দি আছো ঠিক আছে নেক্সট কি আছে আমাৰ 25m square plus 30m plus 9 সো এটো আমি কি দৰে কৰিম এতিয়া সোৱা 25m square মানে এটো আমি কি লিখিব পাৰি 5m whole square হয় না 25 মানে কি 5 square m square আছে তো 5 square আৰু m square একেলগে whole square কৰি দিলু প্লাস সূত্রমতে আমাৰ কি হ'ব 2 into 5m into 25 করলে কোন 10 10 লগ কি পূরণ করব 30 হবে 3 সো তুমি b মান হৈ যাব 3 প্লাস 9 মানে কি 3 স্কয়ার হৈ যাব b আৰু এটো b মান মিলি গৈছে হয় না নহয় সো এতিয়া আমি সূত্র মতে ইয়াৰ পৰা কি কৰিব পাৰো যে 5m plus 3 whole square সো স্কয়ার আছে মানে কি এটা বস্তু দুইবাৰ পূরণ হৈ আছে 5m plus 3 whole into 5m plus 3 এনেকে কৰি দিলে হৈ যাব ঠিক আছে নেক্সট ওয়ান 3 নম্বৰটো দিছ 3 নম্বৰটো আমাৰ কি হয় x square minus 10x plus 25 ঠিক আছে এই দুটাৰ পৰা আমাৰ কি কমন আহিব মানে কি সূত্ৰমতে কি হ'ব সোৱা কমন নহয় সূত্ৰমতে কি হ'ব x square থাকিব minus 2 into a মানটো গৈ x হ'ব into কি হ'ব 10 হ'ব হলে 2 লগত কি পূৰণ কৰিব লাগিব 5 plus 25 মানে কি তুমি 5 স্কয়ার লিখিব পাৰিম হয় না
ইয়াত কিন্তু আমাৰ a minus b whole square এইটো সূত্ৰমতে পৰি যাব এইটো সূত্ৰ ভাঙিলে কি হয় আমাৰ a square minus 2ab plus b square বেছি পাৰ্থক্য নহয় খালি ইয়াত মাইনাস আছে আৰু তাৰ হেতু ক্ষেত্ৰত কি আছে ইয়াত খালি কি আছিল আমাৰ প্লাস আছিল বেলেগ একো নহয় বুজি পালা সো এতিয়া আমি হেতু সূত্ৰমতে কি লিখিব পাৰো x minus 5 whole square তাৰ মানে x minus 5 whole into x minus 5 ঠিক আছে এইখিনি এতিয়া 4 নম্বৰটো সো আমাৰ কি আছে 121b square minus 88bc plus 16c square ঠিক আছে এতিয়া এইটো আমি কি লিখিব পাৰো একদম সহজ 121 মানে কি হ'ব আমাৰ 11 স্কয়ার এবারে b স্কয়ার আছে তো 11b আমি হোল স্কয়ার লিখি দিও minus 2 into কি হ'ব 11b এর মান কি আছে 11b হয় না into কিমান হ'ব 2 into a into b b এর মান কি আছে আমাৰ 4 2 into 11 কৰিলে কিমান হ'ব 22 লগত কিমান পূৰণ কৰিলে আমাৰ 88 হ'ব 4 c আছে তাৰ মানে 4c গুটেখিনি হ'ব প্লাস এফালে 16c স্কয়ার মানে কিমান হ'ব 4c হোল স্কয়ার ঠিক আছে এটা ইয়াৰ পৰা আমি কি লিখিব পাৰো 11b minus 4c হোল স্কয়ার ইয়াত যেটো মাইনাস আছে গতিকে ইয়াত আমাৰ মাইনাস দিব লাগিব হোল স্কয়ার 11b minus 4c whole into 11b minus 4c ঠিক আছে এতিয়া আমাৰ 5 নম্বৰ কি আছে 9p square minus 16q square ঠিক আছে এতিয়া হিয়তে বেলেগ আৰু এটা সূত্ৰত পৰি যাব 3p whole square আছে মানে কি 9p square আছে তো আমি লিখি দিম 3p whole square 9 মানে কি 3 square 3 square আৰু p square 3p whole square হৈ যাব হয় না 60 মানে কিমান হ'ব 4 square আৰু q square মানে কিমান হ'ব 4q whole square টো হ'ব এতিয়া ইয়াত আমাৰ কোনটো সূত্ৰ পৰি যাব যে a square minus b square equal to q হয় আমাৰ a plus b whole into a minus b ঠিক আছে a plus b whole into a minus b ঠিক আছে এতিয়া হেতু সূত্ৰমতে ইয়াত আমাৰ কি হ'ব a square minus b square এইটো সূত্ৰমতে আছে না তো a plus b হ'ব তাৰ মানে আমাৰ ইয়াত কি হ'ব প্ৰথমে 3p plus 4q whole into আমাৰ কিমান হ'ব 3p minus 4q ঠিক আছে এইখিনি হ'ব এইখিনি উত্তৰ বিকলন একদম সৰু ইয়াত আমাৰ কি আছে এটা বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন ঠিক আছে 6 নম্বৰ কোৱেশ্চন নম্বৰ 4 or 6 ঠিক আছে অনুশীলনী r4 এটোত আমাৰ কি হয় কোৱেশ্চনটো কি আছে আমাৰ l plus m whole square minus l minus m whole square ঠিক আছে এটুলৈ বহুতে কি বহুত কনফিউজন পৰি যায় আৰু এটো বহুত ইম্পৰ্টেন্ট হয় এটো প্ৰায় পৰীক্ষাত আহি থাকে এতিয়া এটো কিদৰে কৰিব লাগিব সদায় মনত ৰাখিবা অথনি যেটা সূত্ৰ গৈছো যে a square minus b square equal to কি হয় a plus b whole into a minus b এটো সূত্ৰ মতে এটো হ'ব ঠিক আছে এতিয়া কিদৰে হয় ইয়াত মনত ৰাখিবা l plus m গুটেখিনি a বুলি ধৰি লবা আৰু l minus m গুটেখিনি b বুলি ধৰি লবা তেতিয়ালে হেতু সূত্ৰ মতে আমাৰ কি হ'ব l plus m plus l minus m a plus b এইখিনি হৈ গল এটো ঠিক আছে তাৰ পিছত হোল ইনটো আমাৰ কি হয় a minus m এর মান কিমান হ'ব এতিয়া ইয়াত আমাৰ l plus m minus l minus m ঠিক আছে এইখিনি এতিয়া ইয়াৰ পৰা আমাৰ কি হ'ব l plus m ভিতৰৰ ব্ৰেকেট কেইটা উঠাই দিয়া plus l minus m একেটা একেলগে লিখি দিয়া ঠিক আছে ইয়াত আমাৰ কি হ'ব এই ডাঙৰ ভিতৰৰ ব্ৰেকেট কেইটা উঠাই দিয়া তো ডাঙৰ ব্ৰেকেটটো সৰু হৈ যাব সো l plus m minus into l মানে কিমান হ'ব minus l minus into minus m মানে minus plus m ঠিক আছে এটা আমাৰ কি হ'ব plus m minus m ইয়াত কটাকটি যাব থাকিব কি l plus l মানে twice l into l minus l কটাকটি যাব থাকিব কি m plus m মানে into কি হ'ব twice m ঠিক আছে 2 into 2 কৰিলে কিমান হ'ব 4 l into m মানে 4 lm
এইটো হৈছে এইখিনি একদম সহজ ঠিক আছে আশা কৰো তোমালোক সকলো এইখিনি বুজি পালা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 7 টো কিদৰে হ'ব ইয়াত আমাৰ কি আছে x স্কয়াৰ minus 13x minus 30 হয় না সো এইটো আমি কিদৰে কৰিম চোৱা এইটো আমি মধ্যপদ ভাঙিহে কৰিব লাগিব ঠিক আছে এইটো আমি সূত্ৰমতে আমি কৰিব নোৱাৰো সো এইটো কাৰণে আমি কি কৰিব লাগিব প্ৰথমে x স্কয়াৰ হওক দি কিমান আছে আমাৰ 1 আৰু ধ্ৰুবক মান দি কিমান আছে আমাৰ 30 তো 1 আৰু 30 পূৰণ কৰক 1 into 30 কৰিলে কিমান হ'ব আমাৰ 30 হ'ব ঠিক আছে 30 আৰু মৌলিক 30 আৰু উৎপাদক বিকলন কি আছে আমাৰ 2 into 15 আৰু কি আছে 3 into 10 আৰু কি আছে 5 into 6 এবোৰ আছে হয়নে এই 13 টো পাবলৈ আমি কি কৰিব পাৰো 15 minus 2 কৰিলে 13 পাও হয় না নহয় ইয়াত গোটেইকেইটা আমাৰ কি আছে মাইনাছত আছে গতিকে প্ৰথমে এটা মাইনাছ কৰি কোনটো পাম হেতু চাব লাগিব কাৰণ ইয়াত আমাৰ 3 plus 10 কৰিলে আমি কি পাও 13 পাও সো সেই কাৰণে আমি কি কৰিলো প্ৰথমতে সবতে মাইনাছ আছে মানে আমি প্ৰথমতে মাইনাছ কৰি কোনটো পাম হেতু বিচাৰিব লাগিব ঠিক আছে যদি এনেকৈ দুটা বা তিনটা মিল থাকি যায় সো এতিয়া আমি কি কৰিম প্ৰথমতে মাইনাছ কৰি চাও x স্কয়াৰ minus 13 ৰ আমি কি লিখিব পাৰিম 15 minus 2 whole into x minus 30 ঠিক আছে এতিয়া সো ইয়াত আমাৰ কি হয় x স্কয়াৰ minus 15 into x মানে কি হ'ব 15x minus plus 2 into x মানে 2x minus 30 আছে minus 30 ঠিক আছে এতিয়া সো এই দুটাৰ পৰা আমাৰ কি কমন আহে x স্কয়াৰ minus x কমন লিখি থাকিব whole into x minus 15 এই দুটাৰ পৰা কি কমন আহিব আমাৰ 2 এটা কমন হলে থাকিব x minus 15 এতিয়া সো দুটা জায়গাতে আমাৰ ব্ৰেকেটৰ ভিতৰত কি আছে সেম আছে মিলি গৈছে হয় না সো আমি x minus 15 এতিয়া কমন লৈ লও ইয়াত আমাৰ কি থাকিব x plus 2 ঠিক আছে আশা কৰো তোমালোকে বুজি পালা এখানে এটা নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টো চাও তো 8 টো সো আমাৰ কি আছে y square minus 5y minus 36 এটো আছে হয় না সো এটো আমি এটা কি দৰে কৰিব পাৰো এটা আমি সূত্ৰমতে আমি পেলাব পাৰিম না সোৱাচোন এৰ সো y square সো 2 whole into y না এটা আমি সূত্ৰমতে পেলাব নোৱাৰিম সো এটো আমি কি কৰিব লাগিব মধ্যপদ ভাঙি কৰিব লাগিব ঠিক আছে সোৱা ইয়াত আমাৰ কি আছে y square minus 5y 5y এটো আমি কি কৰিব লাগিব এটা ভাঙিব লাগিব y square হয় কিমান আছে 1 x ধ্ৰুবক কিমান আছে 36 1 into 36 কৰিলে তোমাৰ 36 হয় 36 ৰ আৰু উৎপাদক বিকলন কি আছে আমাৰ 2 into 18 3 into 12 4 into 9 ঠিক আছে 6 into 6 তাৰ পিছত কি হ'ব আমাৰ একেটা আছে বিশেষকৈ এটা 5 পাবলৈ হলে আমি কি কৰি পাও 9 minus 4 কৰিলে কিমান হয় 5 হয় না ইয়াৰ পৰা আৰু কিবা আছে না তেনেকৈ পাবলৈ নাই গতিকে আমাৰ এটাই আছে গতিকে 9 minus 4 আমি কৰিম whole into y minus 36 ঠিক আছে তো y square minus 9 into y মানে কিমান হ'ব 9y মানে plus 4y minus 36 ঠিক আছে এটা এই দুটাৰ পৰা আমি কি কমন লব পাৰো সোৱা y এটা কমন লব পাৰো y কমন থাকিব y minus 9 এটা এই দুটাৰ পৰা কি কমন আহিব আমাৰ 4 কমন লৈ কিমান থাকিব y minus 9 ঠিক আছে তো y minus 9 এটা কমন লম কি হ'ব y minus 9 whole into y plus 4 বুজি পালা নে একেটা হৈছে আমাৰ কি মানে উৎপাদকত প্ৰকাশ কৰা হৈছে ঠিক আছে তে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 8 টো সো আমাৰ 9 টো কি আছে আমাৰ 4y square plus 25y minus 21 এতিয়া সো এইকেইটা আমি এই সূত্ৰমতে প্ৰকাশ কৰিব পাৰিম নে এইটো সোৱা নোৱাৰিম কিহৰ কাৰণে কাৰণ ইয়াত আমাৰ 21 টো আমি কি কৰিব নোৱাৰো কোনো বৰ্গমূলৰ বৰ্গৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰো ঠিক আছে অৰ্থাৎ কোনো সংখ্যাৰ বৰ্গত আমি এনেকা বৰ্গৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰো বুজি পাইছা সো হেতু আমি কি কৰিব পাৰো এটা এটো আমাৰ কি কৰিব লাগিব মধ্যপদ ভাঙি কৰিব লাগিব ঠিক আছে মধ্যপদ ভাঙি আমি কি দৰে কৰিব পাৰো এটা আছে কি আমাৰ 4y square হয় না তো y square হৈ গৈছে 4 ধ্ৰুবক মান কিমান আছে 21 4 into 21 কৰিলে আমাৰ কিমান হ'ব 4 into 21 equal to কিমান হয় 84 হয় না 8 ৰে যাব না 8 ৰে নাযায় 9 ৰে নাযায় 10 নাযায় 11 নাযায় 12 into 7 টো আছে আছে যি কি নহওক এতিয়া সোৱা ইয়াত আমি কি পালো এইকেইটা তাৰ মৌলিক উৎপাদক পালো হয় না ইয়াৰ পৰা সোৱাচোন কোন দুটা আমি যোগ বা বিয়োগ কৰি আমি কি পাও এই 25 পাও ঠিক আছে প্ৰথমতে সোৱা 28 minus 3 কৰিলে আমি 25 পাও হয় না আৰু এটা কি পাও ইয়াত সোৱা
4 প্লাস 21 কৰিলে আমি কি পাওঁ 25 এতিয়া ইয়াৰ পৰা কোনটো ল'ম আমি ইয়াত সব দুটাতে আমাৰ কি আছে এটা প্লাস আছে আৰু মাইনাস আছে যেহেতু এটা প্লাস এটা মাইনাস আছে গতিকে প্ৰথমে প্লাস কৰি কোনটো পাম হেতু ল'বলৈ চেষ্টা কৰিম ঠিক আছে বা আমি এটো কৰিব পাৰো তোমাৰ 28 minus 3 কৰিলেও এটো হৈ যাব পাৰে ঠিক আছে আমি এটা এটা কৰি চাও 28 minus 3 whole into 20 whole into y minus 21 ঠিক আছে এটি কিমান হ'ব 4y square plus 28 minus 28 into y মানে কিমান হ'ব 28y minus 3y minus 21 ঠিক আছে এতিয়া সচোন ইয়াত আমাৰ কি হয় 4 y এটা কমন আহিব 4y কমন হলে কি থাকিব ইয়াত থাকিব এটা y minus ইয়াত কিমান থাকিব 7 এই দুটাৰ পৰা কি কমন আহিব minus 3 ঠিক আছে minus 3 কমন হলে আমাৰ কি হয় y plus 7 এতিয়া সো সৰি ইয়াত আমাৰ কি হ'ব plus 7 হ'ব plus আছে যেটো গতিকে ইয়াত আমাৰ কি হ'ব সো দুইটাতে আমাৰ কি আছে ব্ৰেকেটৰ ভিতৰত বস্তুকেইটা মিলি গৈছে হয় না সো y plus 7 টো আমি কমন লইলো আমাৰ কি হ'ব 4y minus 3 ঠিক আছে এইটো হৈছে কি আমাৰ উত্তৰৰ বিকলন তে নেক্সট লাষ্ট আছে আমাৰ কোৱেশ্চন নম্বৰ 10 এই কোৱেশ্চন নম্বৰ 10 টো কি আছে আমাৰ 3x to the power 6 minus 6x square y minus 45 x square y square ঠিক আছে এতিয়া সোয়া ইয়াৰ পৰা আমি কি দৰে কমন লব পাৰিম এতিয়া ইয়াত সোয়া আমাৰ কি আছে তিনটা পদ আছে এইখিনি এটা পদ এইখিনি এটা পদ এইখিনি এটা পদ হয় না তিনটা পদ আছে তো এই তিনটা পদ এটা আমি কি দৰে ভগাম এতিয়া এই তিনটা পদ আমি ভগাব নোৱাৰো গতিকে আমি কি কৰিম এই তিনিটা মিলাই আমি কি সাধাৰণ লব পাৰো হেতু আমাৰ চাব লাগিব ঠিক আছে সো ইয়াত 3 আছে ইয়াৰ পৰা 3 কমন যাব না যাব ইয়াৰ পৰা যাব না যাব তেতিয়া প্ৰথমতে আমি কি কমন লম ডাইৰেক্ট 3 কমন লম ঠিক আছে 3 কমন লম তাৰ পিছত চয় কি আছে ইয়াত আছে x to the power 6 ইয়াত আছে x স্কয়ার ইয়াত আছে x স্কয়ার তো মানে ইয়াত x স্কয়ার ইয়াত x স্কয়ার x to the power 6 x to the power 6 যদি লও সবৰ পৰা কমন নাই কিন্তু x স্কয়ার টো সবৰ পৰা কমন আহিব সো এটা আমি কমন লইলো ঠিক আছে তাৰ পিছত চয় এফালে y আছে না y ইয়াত আছে কিন্তু ইয়াত নাই গতিকে আমাৰ 3x স্কয়ার কমন আহিব তো ইয়াৰ পৰা 3 কমন কৰা থাকিব 1 x to the power 6 ৰ পৰা x স্কয়ার কমন কৰা থাকিব x to the power 4 মানে 6 ৰ পৰা 2 কমি যাব ঠিক আছে মাইনাস এটা 6 ৰ পৰা 3 কমন কৰা থাকিব 2 6 ৰ পৰা 3 হৰণ কৰিলে কিমান থাকিব 2 x স্কয়ার কমন গুচি গল থাকিব কি অকল y এটা 45 ৰ পৰা 3 কমন নিলে কিমান হ'ব তাৰ মানে 45/3 কিমান হ'ব আমাৰ 15 ঠিক আছে এফালে x স্কয়ার কমন গুচি গল থাকিব কি অকল y স্কয়ার বাস ইমান কিনে হৈছে কি আমাৰ উৎপাদকত প্ৰকাশ কৰা হৈছে ঠিক আছে আশা কৰো তোমালোকে সকলো এখানলৈকে বুজি পালা সো আমি আকৌ পিছৰ ভিডিঅ'ত আমি লগ হ'ম ঠিক আছে থ্যাংক ইউ